বহু সময়ত বহু বিয়াৰ নিমন্ত্ৰণ ৰক্ষা কৰিছোঁ, কিন্তু আজিৰ বিয়াখন যে আমাৰ কাৰণে সঁচাকৈ ব্যতিক্ৰম। আজি শিৱসাগৰ স্কাইশ্বিপত এখন বিয়াৰ নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ গ'লোঁ। এয়া হৈছে পাৰ্থ আৰু হিয়া। এনেই চা চিনাকি বন্ধুবৰ্গ, মাহী পেহী এইবিলাকৰ ঘৰত বিয়াৰ নিমন্ত্ৰণ ৰক্ষা কৰাটো একেবাৰে সাধাৰণ কথা। আমাৰ যে মাজতে দাঁতৰ প্ৰব্লেম হৈছিলে, আমি যে দেখুৱাবলৈ গৈছিলোঁ শিৱসাগৰ বৰঠাকুৰ মেডিকেলত, মানে একেবাৰে বাটা দোকানৰ কাষতে। আৰু এইজনে হৈছে প্ৰাঞ্জল ছাৰ আৰু তেওঁৰ ভায়েকৰে বিয়া। এজন চিকিৎসক হৈ আমাক যে তেনেকৈ নিমন্ত্ৰণ কৰিব সঁচাকৈ আমি ভবাই নাছিলোঁ। প্ৰাঞ্জল ছাৰৰ ওচৰত যিসকলে ট্ৰিটমেণ্ট কৰিছে অলৰেডি তেওঁলোকে জানিবই যে তেখেতৰ ব্যৱহাৰ আৰু তেখেতৰ ট্ৰিটমেণ্ট সঁচাকৈ শলাগ ল'বলগীয়া। আৰু হালধীয়া কাপোৰ পিন্ধি ইমান ধুনীয়াকৈ যে আছে, এয়া হৈছে প্ৰাঞ্জল ছাৰৰ সহধৰ্মিনী। সকলোকে ইমান ধুনীয়াকৈ হাঁহি মুখেৰে মাত বোল কৰিছে। আলহী অতিথি সিমান ব্যস্ততাৰ মাজতো কিন্তু প্ৰতিজনকে তেওঁলোকে মাত এষাৰ দিয়াৰ চেষ্টা কৰিছে। এয়া হৈছে মাক, সেইফালে সেয়া হৈছে দেউতা। বিয়াখনলৈ গৈ বহুত অনুৰাগীক লগ পালোঁ, যিসকলে আহি আমাক মাত এষাৰ দি গ'ল। সকলোকে বহুত বেছি মৰম জনাইছোঁ দেই। পৰিয়ালটোক ভগৱানে সদায় কুশলে ৰাখক আৰু লগতে পাৰ্থ হিয়াৰ নতুন জীৱনলৈ আমাৰ বহুত বেছি শুভকামনা জনালোঁ। আপোনালোকেও এজোলোকা আশীৰ্বাদ দি যাব দেই। আজিলৈ আহিছোঁ, বাই বাই।